হাজোৰ বৰ্ণি মিলপাৰা সংযোগী ৰাজপথৰ দৃশ্য এয়া এটা ভগ্ন কালভাৰ্ট বিপদ সংকুলভাৱে অহা যোৱা পথচাৰীৰ ভগ্ন কালভাৰ্টৰ ওপৰেদি বিপদ সংকুলভাৱে পথচাৰীসকলে অহা যোৱা কৰিবলগীয়া হৈছে কিদৰে চলিছে হাজোত লোক নিৰ্মাণ বিভাগ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ কুম্ভকৰ্ণ নিদ্ৰাত ব্যাগুম বিভাগ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনস্থ হাজোৰ মিলপাৰা বৰ্ণি সংযোগী পথৰ ৰতনপুৰস্থিত কালভাৰ্ট জৰাজীৰ্ণ অৱস্থায় স্থানীয় লোকৰ লগতে পথচাৰীসকলক জলাকলা খুৱাইছে গধুৰ যাক বাহনৰ কথা বাদেই দুচকীয়া তিনিচকীয়া বাহন পাৰ হ'বলৈ হলে নিজাববীয়াকৈ বাহনত লৈ আহিব লাগিব তক্তা বিপদ সংকুলভাৱে পথছোৱাৰে পাৰ হোৱাৰ লগতে জামৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰীয়ে গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত ডাংকুলা কৰি লৈ আহিবলগীয়া হয় প্ৰায় 2 বছৰৰ পৰ্যন্ত জৰাজীৰ্ণ হৈ আছে পথছোৱাৰ ওপৰৰ ভগ্ন কালভাৰ্টি সকলো দেখি শুনিও চকুমুদা কুলিৰ ভাও বিভাগীয় কৰ্তৃপক্ষৰ শীঘ্ৰেই ভগ্ন কালভাৰ্টি পুনৰ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ মানুহবিলাক অসুবিধা হৈছে মানে আমাৰ বিভিন্ন অসুবিধা হৈছে ৰাস্তাটোৰ কাৰণে আৰু সুবিধাটো আমাক লাগে আজি 2 বছৰ হ'ল 2 বছৰ হ'ল চলি আছে নাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰ বিৰাট অসুবিধা এতিয়া আৰু বাৰিষা আহিলে পানী এককলমান পানী হৈ যায় বাৰিষাত এই কালভাৰ্টটোৰ বিষয়ে কি কম তাৰমানে মই যোৱাবাৰ হাজো পিডব্লিউডিৰ অফিচাৰক মই 2 দিন 3 দিন গেছো এই কালভাৰৰ কথা কোৱাৰ কাৰণে ইয়াতে গুৰুত্ব দিয়া নাই ইয়াতে বহুত কেইবাৰমান এক্সিডেন্ট হৈছে কলবাৰী চোপাৰ মানুহ এজন মাৰাও গৈছে আৰু সেইদিনা এটা এই কালভাৰৰ পৰা পিলপিল এটা পাল্টি গৈছিল বহুত দুৰ্ঘটনা হৈছে এইটো ৰাস্তাত চৰকাৰেও কোনো কাণসাৰ নিদিয়ে এতিয়া আপোনালোকৰ যোগেদি এতিয়াই আমি কওঁ যে চৰকাৰ যাতে ৰাইজৰ এই ৰাস্তাৰ কাৰণে ৰাইজক সুবিধা কৰি দিয়ে এইখিনি আমাৰ ক'বলগীয়া প্ৰায় 1.5 বছৰ মান হৈছে এইটো জগৰীয়া কৰিব লাগিব ইহঁতে জগৰীয়া সোনকালে মেৰামতি কৰাৰ ক্ষেত্ৰত কিবা দাবী কৰিব নেকি এইটো আমি দাবী কৰো যে এইটো সোনকালে মেৰামতি হ'ব লাগে ৰাইজৰ সুবিধা হ'ব লাগে যাতায়াতৰ কাৰণে একদম বৰপেটাৰ পৰা গুৱাহাটীলৈকে এইটো ৰাস্তাত হেৰি আছে কানেকশ্যন আছে গুৱাহাটীৰ পৰা গাড়ী যায় বৰপেটাৰ পৰা গাড়ী আহে কেইদিনমান ৰান্দাৰ পৰা বাছো এখন আহিছে আজিকালি বাছো আহিব নোৱাৰে যেহেতু এইটো এটা বাণিজ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে এই ক্ষেত্ৰত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা দেখা গৈছে হয় বহুত অসুবিধা দেখা যায় তাৰমানে মানুহ চলাচল কৰিব সম্পূৰ্ণ গাড়ী আহিব নোৱাৰে যিহেতু তাৰমানে বহুত আজিকালি আমাৰ ইয়াতেতো বহুত মাছৰ বিজনেছ চলি আছে ৰাস্তাটো এই এনেকুৱা কাৰণে গাড়ীও আহিব নোৱাৰে মাথাউৰি ৰাস্তা দি গৈ থাকোতে বহুত ৰাস্তা তাতে বহুত ক্ষতি হৈছে এই ঠাইখিনিৰ নাম বঙালপাৰা ৰতনপুৰ উল্টি যায় পাল্টি যায় ফালে পৰি যায় ফালে মানুহ এজন আমাৰ হেৰিৰ এই বাঙালতলাৰ মানুহ এজন মাৰা গেছে ইয়াতে এক্সিডেন্ট হৈ পেলাই মানুহটো মাৰা গেছে তাৰপিছত আৰু বাইক এক্সিডেন্ট হৈ পেলাই মানুহ 2টা আহত আৰু এটা নিহত হোৱা বুলি হৈছিল কিছু ইটাই বোলে বাচিছে মানুহজন ক'ব নোৱাৰো ছাত্ৰ ছাত্ৰীসকলৰ খুব অসুবিধা তাৰমানে বাৰিষাত পানী এক কঁকাল এইটো কালভাৰৰ ওপৰত বাৰিষাত পানী এক কঁকাল কৰি হয় বিধায়কক বহুত জানাওয়া গেছি কিন্তু কাকো কৰা নাই আৰু 2-বাৰ 3-বাৰ এনেকে মানে কোৱা গেছি কোনো কাম হোৱা নাই এতিয়া গাড়ী যাব নোৱাৰে পুলিচো আহিছিল 1 তাৰিখে পুলিচো আহি পেলাই ৰাস্তাটো অলপ ব্লক কৰি দি গেল পিছে আৰু ব্লক কৰি মানে যাব লাগে মানুহ খোজকাঢ়ি যাব লাগে ব্লকটো ভাঙি দি পেলাই এনেকে যাই আছে মানুহবিলাক বাইক এখন আহিলে তাতে মানুহ নুমি পেলাই নিব লাগে গৰ্ভৱতী মহিলাগিলা যে এতিয়া এম্বুলেন্স গিলা লৈ আহে এটা নি পেলাই নুমাই পেলাই এম্বুলেন্সটো একেদি নিবাই নোৱাৰে কিবা খানি কৰি তক্তা পাৰি পেলাই গাড়ীখন সেইপাৰত পাৰ কৰি পেলাই তাৰ পিছত ঘূৰি মানুহ তুলিব লাগে এই ক্ষেত্ৰত আপোনালোকে স্থানীয় বিধায়িকা গৰাকীক অৱগত কৰিছিল নে কৰিছিলো এই স্থানীয় বিধায়কক এইগিলা কথা জনোৱা গৈছিল কিন্তু একো কৰা নাই কিন্তু কাম খানি আমাক কৰি দিব লাগে পানী কিন্তু এক কঁকাল হয় আৰু ওপৰেদি বাৰিষাত যাব নোৱাৰি বাৰিষা কালত আপোনালোকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সমস্যা তাৰমানে মুখা পিন্ধি ফালে ইফালে লাহে লাহে খোজকাঢ়ি মানে হেৰি চাই যাব লাগে যাই ফালে সিপাৰত তাতে যাই ফালে
কানি কাপোৰ বদলাব লাগে খালিতো মানে পানী লেংটি মাৰি যাব লাগে মুচা মাৰি চৰকাৰ প্ৰশাসনক কি আহ্বান জনাব এতিয়া আমাৰ ৰাস্তাখন হ'ব লাগে চৰকাৰক আহ্বান জনোৱাৰ কথা হ'ল কি আমাৰ ৰাস্তাটো অলপ উখা কৰি হ'ব লাগে এতিয়া উখা কৰি হ'লে মানে মানুহ সকলোৰে ভাল হ'ব গাড়ী চাৰি যাব পাৰিব বা বেমাৰী চেমাৰী সেনেকে নিব পাৰিব গাড়ী দি ইম্বালেঞ্চ দি এতিয়াতো একো কৰিব নোৱাৰে দাঙি নিব লাগে দাঙি আনিব লাগে আৰু গাড়ী এখন আহিলে এম্বুলেঞ্চ টকটা পাৰি দিব লাগে তাৰপিছতে পাৰ কৰিব পাৰে নহ'লেতো পাৰ কৰিবও নোৱাৰে এতিয়া বিধায়কক জনা যায় যে আমাৰ এই কালভাৰটো কালভাৰে দিব না দলঙে দিব হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24